কৃতি ছাত্ৰ-ছাত্ৰীক ব্যাপক সম্বৰ্ধনা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত সাদিয়াক ওস্ম আদৰণি জ্ঞান বিকাশ বিদ্যাপীঠৰ 200ৰ অধিক কৃতি ছাত্ৰ-ছাত্ৰীক জ্ঞান বিকাশ বিদ্যাপীঠৰ ওস্ম আদৰণি মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰূপৈহাটৰ বিধায়ক নুৰুল হুদা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত সাদিয়াক লৈ জ্ঞান বিকাশ বিদ্যাপীঠত উখল মাখল পৰিৱেশ জ্ঞান বিকাশ বিদ্যাপীঠ নামেই যাৰ পৰিচয় ৰূপৈহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠত কৃতি ছাত্ৰ-ছাত্ৰীক ব্যাপক সম্বৰ্ধনা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষই উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক সম্বৰ্ধনা জনাই জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিদ্যালয়ে আনন্দৰ জোৱাৰ সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক লৈ সীমাহীন আনন্দ প্ৰতিটো বিদ্যালয়ত অসমৰ ভিন্ন প্ৰান্তৰ লগে সমান্তৰালভাৱে কৃতি ছাত্ৰ-ছাত্ৰীক ব্যাপক সম্বৰ্ধনা জনাই ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক লৈ উৎসৱমুখৰ পৰিৱেশ ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ 100% ফলাফলৰ দ্বাৰা অব্যাহত গাঁও অঞ্চলত প্ৰতিষ্ঠিত বিদ্যালয়খনে খুব কম দিনৰ ভিতৰতে ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সমগ্ৰ জিলাখনতে উন্নত বিদ্যালয়সমূহৰ ভিতৰত এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে 2024 শিক্ষাবৰ্ষত সাদিয়া নামৰ এগৰাকী ছাত্ৰীয়ে 96% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ ৰূপৈহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মুঠ 200ৰো অধিক কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা জাপি আৰু কলমৰে সম্বৰ্ধনা জনাই ৰূপৈহাট জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষই এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ আজি আমি জ্ঞান বিকাশ বিদ্যাপীঠ জুনিয়ৰ কলেজৰ নেতৃত্বত আজি আমি এটা অনুষ্ঠান পাতিছোঁ এয়া হৈছে সম্বৰ্ধনা অনুষ্ঠান কৃতি ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই অনুষ্ঠান প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ এই বছৰ বিশেষকৈ 2024 শিক্ষাবৰ্ষত SSLC আৰু হায়াৰ ছেকেণ্ডেৰীত শেষান্ত পৰীক্ষাত যথেষ্ট ভাল ফলাফলেৰে উজ্জীৱিত কৰিছে আমাৰ অনুষ্ঠানখনি বিশেষকৈ মেট্ৰিকত 84 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু আমাৰ ডিষ্টিংশ্যন পাইছে 4 জনে আৰু 19 জনে পাইছে ষ্টাৰ মাৰ্কছ লগতে হায়াৰ ছেকেণ্ডেৰীতো 25 জন আমাৰ আৰ্টছৰ পৰা ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ষ্টাৰ পাইছে 6 জনে আৰু এজনে ডিষ্টিংশ্যন পাইছে ঠিক তেনেকৈ সায়েন্সত এজন ডিষ্টিংশ্যন ঠিক তেনেকৈ ষ্টাৰ পাইছে 3 গৰাকীকৈ আমি সকলোকে আজি আমন্ত্ৰণ জনাইছিলোঁ ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক আৰু এই অনুষ্ঠানত অভিভাৱকসকলো আহি যোগদান কৰিছে লগতে আমাৰ আজিৰ এই দিনটোত আমাৰ স্থানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া MLA সাহেব তেখেত বহুত কষ্টৰে আহি উপস্থিত হয় আমাক কৃতাৰ্থ কৰিলে আমি তেওঁক শলাগিছোঁ আৰু আজিৰ এই দিনটোত তেওঁ মূল্যৱান ভাষণ ৰাখিছে আৰু ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিছে ঠিক সেইদৰে আমাৰ শিক্ষাগুৰুসকলেও আৰু আমন্ত্ৰিত অতিথিসকলেও আজিৰ দিনটোত এই কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি যি বক্তব্য ৰাখিছে তাৰ পৰা নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলে এটা প্ৰেৰণা পায় তেওঁলোক ভৱিষ্যত আৰু উজ্জীৱিত হ'ব আৰু লাইফ এষ্টাব্লিছড হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আজিৰ দিনটোত সকলোকে আমি বিশেষকৈ জ্ঞান বিকাশৰ লগত জড়িত শিক্ষাগুৰুসকল কৰ্মচাৰীসকল আৰু সকলো ব্যক্তি যিসকল ব্যক্তিয়ে আমাৰ শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ আছে সকলোকে আমি শলাগ লৈছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৱেলকাম জনাইছোঁ লগতে আজিৰ দিনটোত আমি মেছেজ দিব খোজোঁ যে ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা গ্ৰহণ কৰি যাতে তেওঁলোক বহি নাথাকে আজিৰ পৰা যাতে তেওঁলোকে আগতকৈ দুগুণ উৎসাহেৰে লেবাৰ কৰি অৰ্থাৎ পৰিশ্ৰম কৰি আগুৱাই যায় আৰু নিজৰ জীৱনক সফলমণ্ডিত কৰিব পাৰে নিজকে এষ্টাব্লিছ কৰিব পাৰে ভাল মানৱ সন্তান হিচাপে সমাজত আৰু দেশখনক আগুৱাই নিয়াত সহযোগ কৰিব পাৰে তাৰে কামনা কৰিছোঁ এটা কথা যে ৰূপহী ইনষ্টিটিউট অফ পেৰামেডিকেল টেকন'লজি যি ইনষ্টিটিউট আছে এই ইনষ্টিটিউটৰ ফালৰ পৰা তেওঁলোকে আজিৰ দিনটোত আমাৰ লগত সহযোগিতা আগবঢ়াই ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিলে বিশেষকৈ সম্বৰ্ধনা তেওঁলোকেও জনাইছে আৰু আহ্বান কৰিছে যিসকল ছাত্ৰ-ছাত্ৰী হায়াৰ ছেকেণ্ডেৰীত হয়তো 2nd ডিভিজন পাইছে তেওঁলোকে মেডিকেলৰ কাৰণে বা অন্যান্য কোৰ্চৰ কাৰণে যদিও আগবাঢ়িবলৈ অসুবিধা হয় কিন্তু পেৰামেডিকেলত বহু কোৰ্চ আছে যিবিলাক কোৰ্চ কৰিলে নিজৰ জীৱন মানে স্থাপিত কৰিব পাৰে নিজকে এষ্টাব্লিছ কৰিব পাৰে আৰু ভৱিষ্যত উজ্জ্বল হ'ব গতিকে তাৰে কথাবিলাক তেওঁলোকে অনুভৱাইছে ময়ো কিছু কথা সেইকাৰণে কৈছোঁ মিটিঙত যে অকল মেডিকেল বা ইঞ্জিনিয়াৰিং ক্ৰেক কৰাই নহয় আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৰ্টছতে হওক বা ছায়েন্সৰ ল'ৰা ছোৱালীয়েও আমি কি কৰিব পাৰোঁ বিভিন্ন কোৰ্চ কৰি নিজৰ জীৱনক এষ্টাব্লিছ কৰিব পাৰোঁ হয় আমাৰ স্থানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া তেখেত প্ৰত্যেকটো অনুষ্ঠানত আহি উপস্থিত হয় আৰু তেওঁ আমাৰ অনুষ্ঠানৰ লগত আগৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আমি তেওঁৰ
যি মানে কৃতজ্ঞতা আমি শেষ কৰিব নোৱাৰি তেওঁৰ প্ৰতি আমি এবাৰ গ্ৰেটফুল হৈ থাকোঁ। তেওঁ প্ৰত্যেকটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে য'তেই নাথাকক কিয়, আৰু তেওঁ ছাত্ৰ ছাত্ৰীৰ মাজত আহি বহুত ভাল পায় আৰু ছাত্ৰ ছাত্ৰীক প্ৰেৰণা যোগায়। আৰু তেওঁৰ ফালৰ পৰাও বহু ধৰণৰ মানে উপহাৰ বা বিভিন্ন ধৰণৰ মন্তব্য, বিভিন্ন ধৰণৰ উপদেশ আদি দি থাকে। তেওঁ সময়ে সময়ে গহনা কৰি আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলৰ উজ্জীৱিত হ'ব তেওঁলোকক এৱাৰ্ড প্ৰদান কৰা হ'ব। আজিও ঠিক সেইদৰে কৈছে, যদি হায়াৰ ছেকেণ্ডেৰীত কোনোবাই অল আছাম ফাৰ্ষ্ট পজিশ্যন লভিবলৈ সক্ষম হয়, অৰ্থাৎ ৰেংকিঙৰ ক্ষেত্ৰত মাৰ্কছৰ ক্ষেত্ৰত হায়েষ্ট স্ক'ৰাৰ হয়, তেতিয়াহ'লে তেওঁক সোণৰ মুকুট পিন্ধাব বুলি আজি অপেন মিটিঙত তেওঁ ঘোষণা কৰি থৈ গৈছে। গতিকে তেওঁৰ প্ৰতি আমি শলাগ লৈছোঁ আৰু তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জ্ঞান বিকাশ বিদ্যাপীঠৰ অধ্যক্ষ ডাঙৰীয়া, সঞ্চালক ডাঙৰীয়া, হাতীচুং মহাবিদ্যালয়ৰ প্ৰবক্তা নেকিবুৰ ৰহমান ডাঙৰীয়া, আমাৰ সন্মানীয় শিক্ষক প্ৰধান শিক্ষক ইছাক মোল্লা ডাঙৰীয়া, জহিৰ চাবুকে প্ৰমুখ্য কৰি মঞ্চত উপস্থিত থকা বিশিষ্ট সন্মানীয় আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, বিকাশ বিদ্যাপীঠ বা অন্য কোনো বিদ্যালয়ৰ শৈক্ষিক দিশত কিবা মোৰ প্ৰগ্ৰাম থাকিলে মই সেই প্ৰগ্ৰাম কোনোদিনেই ক্ষতি নকৰাকৈ চেষ্টা কৰোঁ। আজি যে মই ইয়াত উপস্থিত হৈছোঁ, পৰহি দিল্লীৰ পৰা আহি গোৱালপাৰা গ'লোঁ, গোৱালপাৰাৰ পৰা ৰাতিয়ে মানকাছাৰ গ'লোঁ, মানকাছাৰ কালি প্ৰগ্ৰাম কৰি ৰাতি 10 বজাত গোটেই ৰাতি গাড়ীৰে আহি ফজৰৰ বজাৰ সময়ত আহি গুৱাহাটী পালোঁ, আৰু গুৱাহাটীৰ পৰা 8টা বজাত আকৌ ওলালোঁ, আহি জ্ঞান বিকাশ বিদ্যাপীঠ পালোঁ। এই জ্ঞান বিকাশ বিদ্যাপীঠৰ লগত মোৰ এটা আৰ্থিক সম্পৰ্ক আছে আৰু মই দায়বদ্ধ। আমি শৈক্ষিক দিশত যদি আগবাঢ়িব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সমাজ আগবাঢ়ি নাযাব, আমাৰ জাতিটো আগবাঢ়ি নাযাব। জাতি তথা সমাজ আগবাঢ়ি যোৱাৰ বাবে আমাৰ শৈক্ষিক দিশটো আগুৱাই লৈ যাব লাগিব। আজি ইয়াত বহুতো অভিভাৱকসকল আছে, মই ভাল পাইছোঁ যে ছাত্ৰ আৰু অভিভাৱক আৰু শিক্ষক এই তিনিওৰে মানে নেৰাই পেৰা এটা সম্পৰ্ক থাকিব লাগে। এই তিনিওৰ সম্পৰ্ক যেতিয়া একেলগে থাকিব, এটা মুঠিত থাকিব, তেতিয়াহে আমি আমাৰ শৈক্ষিক দিশটো প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাত সহজ হ'ব। গতিকে আজি আমাৰ অভাৱটো কি? আজি আমি কিহৰ অভাৱত আছোঁ?